নমস্কাৰ বন্ধুবৰ মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম বন্ধুবৰ এডিআৰই পৰীক্ষাৰ আৰু বেছি দিন নাই মাত্ৰ কেইটা দিনেই আমাৰ হাতত আছে আমি এই সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব আপোনালোকে ভালকৈ জানে যে পৰীক্ষাৰ আগত মক টেষ্ট লগোৱাটো কিমান প্ৰয়োজন কাৰণ মক টেষ্টৰ মাধ্যমে আমাৰ প্ৰস্তুতি কেনেকৈ হৈছে ইয়াৰ বুজ ল'ব পাৰোঁ সেইকাৰণে বন্ধুবৰ আমাৰ চেনেলত আজিৰ পৰা প্ৰতিদিন এটা মক টেষ্ট আনা হ'ব আপোনালোকে গোটেইকেইটা মক টেষ্ট এটেম্প কৰিব আজিৰ এই মক টেষ্ট আমাৰ প্ৰথম মক টেষ্ট বন্ধুবোৰ আজিৰ মক টেষ্টত অতি গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ লোৱা হৈছে সম্পূৰ্ণ ভিডিঅ' চাব আৰু গোটেইকেইটা প্ৰশ্ন এটেম্প কৰিব টাইমাৰ থাকিব আপোনালোকে ইয়াৰ আনসাৰ কমেন্টত জনাব দেন লেটস ষ্টাৰ্ট দ্য ক্লাছ বন্ধুবোৰ প্ৰশ্ন লোৱাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিম এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' মক টেষ্ট আদি পাবৰ বাবে আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু সময়মতে ভিডিঅ'খন পোৱাৰ বাবে বেল আইকন বজাই দিব ভিডিঅ'খন লাইক কৰিব কমেন্ট কৰিব আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰোঁতে নাপাহৰিব দেন লেটস ষ্টাৰ্ট দ্য ক্লাছ আজি ভিডিঅ'ৰ বা মক টেষ্টৰ প্ৰথম প্ৰশ্ন ভাৰতৰ নাইটিঙ্গেল কাক আখ্যা দিয়া হয় ভাৰতৰ নাইটিঙ্গেল কাক আখ্যা দিয়া হয় ইয়াত চাৰিটা বিকল্প আছে সৰোজিনী নাইডু এনি বেচেণ্ট বিজয় লক্ষ্মী পণ্ডিত মাদাৰ টেৰেছা তাৰ শুদ্ধ উত্তৰ হ'ব চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ সৰোজিনী নাইডু 2 নম্বৰ প্ৰশ্ন দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল চাৰিটা বিকল্প আছে অপচন এ 1914 বি 1939 সি 1942 ডি 1938 তা শুদ্ধ বিকল্প হ'ব তাৰ শুদ্ধ বিকল্প হ'ব অপচন বি 1939 3 নম্বৰ প্ৰশ্ন ভাৰতৰ একেবাৰে পূব দিশত থকা ৰাজ্য কোনখন ভাৰতৰ একেবাৰে পূব দিশত থকা ৰাজ্য কোনখন চাৰিটা বিকল্প আছে মণিপুৰ নাগালেণ্ড অসম অৰুণাচল প্ৰদেশ প্ৰথমত আপোনালোকে আনসাৰ নিজে দেব চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ আনসাৰ হ'ব অপচন ডি অৰুণাচল প্ৰদেশ 4 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত চাৰিটা বিকল্প আছে নিউয়ৰ্ক পেৰিছ ৰোম জেনেভা তাৰি শুদ্ধ উত্তৰ হ'ব অপচন এ নিউয়ৰ্ক 5 নম্বৰ প্ৰশ্ন পৃথিৱীৰ সকলোতকৈ ওচৰত থকা তৰা কোনটো পৃথিৱীৰ সকলোতকৈ ওচৰত থকা তৰা কোনখন অপচন এ শুক্ৰ গ্ৰহ বি চন্দ্ৰ সি সূৰ্য ডি সিৰিয়াছ ৰাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি সূৰ্য 6 নম্বৰ প্ৰশ্ন অৰ্থশাস্ত্ৰ নামক পৌৰাণিক গ্ৰন্থখন কোনে ৰচনা কৰিছিল অৰ্থশাস্ত্ৰ নামৰ পৌৰাণিক গ্ৰন্থখন কোনে ৰচনা কৰিছিল চাৰিটা বিকল্প আছে কালিদাস চন্দ্ৰগুপ্ত চাণক্য পাণিনি চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি চাণক্য 7 নম্বৰ প্ৰশ্ন ভাৰতৰ কোন চহৰত গোলাপী চহৰ বুলি কোৱা হয় ভাৰতৰ কোন চহৰক গোলাপী চহৰ বুলি কোৱা হয় চাৰিটা বিকল্প আছে অপচন এ জয়পুৰ বি মুম্বাই সি ভোপাল ডি অমৃতসৰ
অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জয়পুৰ। জয়পুৰক ভাৰতৰ পিংক চিটি বুলি কোৱা হয় বা গোলাপী চহৰ বুলি কোৱা হয়। 8 নম্বৰ প্ৰশ্ন, ভাৰতৰ জাতীয় ফুল কোনবিধ? ভাৰতৰ জাতীয় ফুল কোনবিধ? 4টা অপশ্যন আছে। অপশ্যন এ গোলাপ, বি কপৌ, সি পদুম, ডি বগা বেটফুল। 4টা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গোলাপ। 9 নম্বৰ প্ৰশ্ন, কৰা বা মৰা কোনে কৈছিল? কৰা বা মৰা কোনে কৈছিল? 4টা বিকল্প আছে। অপশ্যন এ মহাত্মা গান্ধী, বি ভগত সিং, সি নেতাজী সুভাষ বসু, ডি মনিৰাম দেৱান। ইয়াৰ শুদ্ধ উত্তৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহাত্মা গান্ধী। পৃথিৱীৰ সকলোতকৈ ডাঙৰ মৰুভূমি ক'ত? পৃথিৱীৰ সকলোতকৈ ডাঙৰ মৰুভূমিৰ নাম কি? 4টা বিকল্প দিয়া আছে। এ গোবি, বি থৰ, সি সাহাৰা, ডি কালাহাৰী। 4টা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি সাহাৰা। 11 নম্বৰ প্ৰশ্ন, ৰঞ্জি ট্ৰফি কোন খেলৰ লগত জড়িত? ৰঞ্জি ট্ৰফি কোন খেলৰ লগত জড়িত? 4টা বিকল্প আছে। অপশ্যন এ ফুটবল, বি টেনিছ, সি ক্ৰিকেট, ডি হকি। তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ক্ৰিকেট। ক্ৰিকেট খেল লগত জড়িত, ৰঞ্জি ট্ৰফি ক্ৰিকেট খেলৰ লগত জড়িত। 12 নম্বৰ প্ৰশ্ন, অংকৰবাদ মন্দিৰ কোন দেশত অৱস্থিত? অংকৰবাদ মন্দিৰ কোন দেশত অৱস্থিত? অংকৰবাদ মন্দিৰখন বিশ্বৰ সকলোতকৈ ডাঙৰ মন্দিৰ। বিশ্বৰ সকলোতকৈ ডাঙৰ মন্দিৰ অংকৰবাদ কোন দেশত অৱস্থিত? 4টা বিকল্প আছে। অপশ্যন এ ভাৰত, বি থাইলেণ্ড, সি কম্বোডিয়া, ডি নেপাল। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভাৰত নহয়, সি কম্বোডিয়াত অৱস্থিত। 13 নম্বৰ প্ৰশ্ন, বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ জন্তু কোনবিধ? বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ জন্তু কোনবিধ? 4টা বিকল্প আছে। অপশ্যন এ জিৰাফ, বি হাতী, সি নীলাতিমি, ডি আৰ্কা। তাৰ শুদ্ধ উত্তৰ হ'ব 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি নীলাতিমি। 14 নম্বৰ প্ৰশ্ন, ভাৰতনাট্যম কোন ৰাজ্যৰ লগত জড়িত? ভাৰতনাট্যম ডান্স বা ক্লাছিক ডান্স কোন ৰাজ্যৰ লগত জড়িত? 4টা বিকল্প আছে। অপশ্যন এ অসম, বি উৰিষ্যা, সি তামিলনাডু, ডি কৰ্ণাটকা। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি তামিলনাডু। 15 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতি নিজৰ পদত্যাগ পত্ৰ কাৰ হাতত দিয়ে? ভাৰতৰ ৰাষ্ট্ৰপতি নিজৰ পদত্যাগ পত্ৰ কাৰ হাতত দিয়ে? 4টা বিকল্প আছে। অপশ্যন এ প্ৰধানমন্ত্ৰী, বি মুখ্য ন্যায়াধীশ, সি উপৰাষ্ট্ৰপতি, ডি লোকসভাৰ সভাপতি। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে নিজৰ পদত্যাগ উপৰাষ্ট্ৰপতিৰ হাতত দিয়ে। ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী কোন? ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী কোন? 4টা বিকল্প আছে। এ প্ৰধানমন্ত্ৰী, বি সেনা প্ৰধান, সি প্ৰতিৰক্ষা মন্ত্ৰী, ডি ৰাষ্ট্ৰপতি। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপশ্যন ডি ৰাষ্ট্ৰপতি। 13 নম্বৰ প্ৰশ্ন, কিমান চনত জালিয়াৱালা হত্যাকাণ্ড হৈছিল?
কিমান চনত জালিয়াৱালা হত্যাকাণ্ড হৈছিল? চাৰিটা বিকল্প আছে। অপশ্যন এ 1942, বি 1920, চি 1990, ডি 1920। ইয়াত 20 ন 30 হ'ব। 1930। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন চি 1990। 1919 চনত জালিয়াৱালা হত্যাকাণ্ড হৈছিল। 18 নম্বৰ প্ৰশ্ন, কোনজন প্ৰধানমন্ত্ৰী তেওঁৰ কাৰ্যকালত সংসদক বৰি ৰাখা নাই? চাৰিটা বিকল্প দিয়া আছে। অপশ্যন এ মোৰাৰজী দেশমুখ, বি চৌধুৰী চৰণ সিং, চি ৰাজীৱ গান্ধী, ডি অটল বিহাৰী বাজপেয়ী। তাৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চৌধুৰী চৰণ সিং। 19 নম্বৰ প্ৰশ্ন, তলৰ কোনজন খেলুৱৈ ডিং এক্সপ্ৰেছ নামেৰে জনা যায়? তলৰ কোনজন খেলুৱৈক ডিং এক্সপ্ৰেছ বুলি জনা যায়? চাৰিটা বিকল্প দিয়া আছে। অপশ্যন এ মিল্খা সিং, বি লাভলীনা বৰগোহাঁই, চি হিমা দাস, ডি ৰিহান পৰাগ। আমি সকলোৱে জানো এই আনসাৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হিমা দাস। 20 নম্বৰ প্ৰশ্ন, কোনজন ৰজাৰ ৰাজত্বকালত হিউয়েন-চাং অসমত আহিছিল? কোনজন ৰজাৰ ৰাজত্বকালত হিউয়েন-চাং অসমত আহিছিল? চাৰিটা বিকল্প আছে। অপশ্যন এ নৰনাৰায়ণ, বি চুকাফা, চি ভাস্কৰ বৰ্মন, ডি ৰজা সন্ধিয়া। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন। 21 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানত কোন ভাগত মৌলিক অধিকাৰৰ কথা উল্লেখ আছে? অপশ্যন এ ভাগ 6, অপশ্যন বি ভাগ 8, অপশ্যন সি ভাগ 3, অপশ্যন ডি ভাগ 5। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি ভাগ 3। 22 নম্বৰ প্ৰশ্ন, দিনে ইলাহি ধৰ্ম কোনে আৰম্ভ কৰিছিলে? দিনে ইলাহি ধৰ্ম কোনে আৰম্ভ কৰিছিল? চাৰিটা বিকল্প আছে। অপশ্যন এ বাবৰ, বি আকবৰ, চি শাহজাহান, ডি হুমায়ুন। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আকবৰ। আকবৰে দিনে ইলাহি ধৰ্ম আৰম্ভ কৰিছিল। 23 নম্বৰ প্ৰশ্ন, গংগা আৰু ব্ৰহ্মপুত্ৰ একেলগে হোৱাৰ পাছত ইয়াৰ নাম কি হয়? গংগা আৰু ব্ৰহ্মপুত্ৰ একেলগত হোৱাৰ পাছত ইয়াৰ নাম কি হয়? চাৰিটা বিকল্প আছে। যমুনা, পদ্মা, মেঘনা, ব্ৰহ্মপুত্ৰ। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মেঘনা। 24 নম্বৰ প্ৰশ্ন, শেহতীয়াকৈ হৈ যোৱা অলিম্পিকত ব্যক্তিগতভাৱে 2টা পদক জিতা খেলুৱৈজনৰ নাম কি? শেহতীয়াকৈ হৈ যোৱা অলিম্পিকত ব্যক্তিগতভাৱে 2টা পদক জিতা খেলুৱৈজনৰ নাম কি? চাৰিটা বিকল্প আছে। নীৰাজ চোপ্ৰা, স্বপ্নীল কুশালে, সৰবজিৎ সিং, মনু ভাকৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মনু ভাকৰ। 25 নম্বৰ প্ৰশ্ন, 18তম G20 শিখৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? 18তম G20 শিখৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? চাৰিটা বিকল্প আছে। অপশ্যন এ ব্ৰাজিল, বি ভাৰত, চি ইণ্ডোনেছিয়া, ডি ইটালী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰত। 26 নম্বৰ প্ৰশ্ন, ভাৰতত মুঠ কেইটা বিশ্ব ঐতিহ্য স্থান আছে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট, নতুনকৈ এটা ডিক্লেয়াৰ্ড হৈছে। অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এ 2টা, বি 3টা,
সি চাৰিটা ডি এটা চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি অপশ্যন বি তিনিটা নতুনকৈ কি পাইছে এটা পাইছে 27 নম্বৰ প্ৰশ্ন ইজৰাইল দেশৰ মুদ্ৰাৰ নাম কি ইজৰাইল দেশৰ মুদ্ৰাৰ নাম কি চাৰিটা বিকল্প দিয়া আছে অপশ্যন এ চেকেল বি দিনাৰ সি পাউণ্ড ডি ৰিয়াল চাৰিটা বিকল্প শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চেকেল ইজৰাইলৰ মুদ্ৰাৰ নাম চেকেল 28 নম্বৰ প্ৰশ্ন তেহেৰি মাথাউৰি কোন নদীৰ ওপৰত বনোৱা হৈছে তেহেৰি মাথাউৰি কোন নদীৰ ওপৰত বনোৱা হৈছে চাৰিটা বিকল্প আছে অপশ্যন এ যমুনা নদী অপশ্যন বি কাবেৰী নদী সি ভাগীৰথী নদী ডি গোদাবৰী নদী চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন সি ভাগীৰথী নদী তেহেৰি মাথাউৰি ভাগীৰথী নদীৰ ওপৰত বনোৱা হৈছে 29 নম্বৰ প্ৰশ্ন অসমৰ বৰ্তমান ৰাজ্যপালৰ নাম কি অসমৰ বৰ্তমান ৰাজ্যপালৰ নাম কি চাৰিটা বিকল্প আছে অপশ্যন এ জগদীশ মুখী বি কলৰাজ মিশ্ৰা সি আনন্দীবেন পেটেল ডি লক্ষ্মণ আচাৰ্য চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপশ্যন ডি লক্ষ্মণ আচাৰ্য 30 নম্বৰ প্ৰশ্ন কদমকলি গ্ৰন্থৰ লেখক কোন কদমকলি গ্ৰন্থৰ লেখক কোন চাৰিটা বিকল্প আছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা বি ভট্টদেৱ সি নৱকান্ত বৰুৱা ডি ৰেণুধৰ শৰ্মা চাৰিটা বিকল্পৰ শুদ্ধ বিকল্প হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা 31 নম্বৰ প্ৰশ্ন ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনৰ পৰা আৰম্ভ হয় ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনৰ পৰা আৰম্ভ হয় অপশ্যন এ 1947 বি 1950 সি 1951 আৰু ডি 1948 চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপশ্যন সি 1951 পিছৰ প্ৰশ্ন 2024 চনৰ অলিম্পিকত ৰূপৰ পদক বিজেতা নীৰজ চোপ্ৰা কোন ৰাজ্যৰ খেলুৱৈ 2024 চনৰ অলিম্পিকত ৰূপৰ পদক বিজেতা নীৰজ চোপ্ৰা কোন ৰাজ্যৰ খেলুৱৈ চাৰিটা বিকল্প আছে অপশ্যন এ মহাৰাষ্ট্ৰ বি হিমাচল সি হৰিয়ানা ডি বিহাৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপশ্যন সি হৰিয়ানা ইয়াৰ পাছৰ প্ৰশ্ন নম্বৰ 32 ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বাবে কমেও কিমান বয়স হ'ব লাগিব ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বাবে কমেও কিমান বয়স হ'ব লাগিব চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ 25 বছৰ অপশ্যন বি 30 বছৰ সি 35 বছৰ ডি 21 বছৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 35 বছৰ ইয়াৰ পিছৰ প্ৰশ্ন প্ৰথম দাদা চাহেব ফাল্কে বঁটা কোন লাভ কৰিছিল প্ৰথম দাদা চাহেব ফাল্কে বঁটা কোন লাভ কৰিছিল চাৰিটা বিকল্প দিয়া আছে অপশ্যন এ দেবিকা ৰাণী বি সত্যজিৎ ৰায় সি ৰাজ কাপুৰ ডি বি এন চিৰকাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দেবিকা ৰাণী ইয়াৰ পাছৰ প্ৰশ্ন বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকী কোন বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি চাৰিটা বিকল্প দিয়া আছে অপশ্যন এ অশোক সিংহল বি যোগেন মোহন সি ৰণোজ পেগু ডি ৰঞ্জিত দাস
ৰাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰুনুজ পেগু। আজিৰ মক টেষ্টৰ শেষৰ প্ৰশ্ন। বন্ধুবোৰ আপোনালোকে ইমানলৈকে যদি চাইছে তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। 35 নম্বৰ প্ৰশ্ন। অসমৰ ৰাজ্যিক গছ কি? চাৰিটা অপশ্যন দি আছে। অপশ্যন এ বটগছ, বি শালগছ, চি আম গছ, ডি হালং। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হালং। বন্ধুবোৰ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় অসম। মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনখন বজাই দিব। ধন্যবাদ।